নিশা কালাঘাটখোলাত ভয়ংকৰ অগ্নিকাণ্ডত 5খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান আৰু ডাকঘৰ ভস্মীভূত। শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত কেইবা লাখ টকাৰ ক্ষতিসাধন। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত কালাঘাটখোলা চকত যোৱাকালি নিশা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নিশা প্ৰায় 11:30 কালাঘাটখোলা চকত থকা 2খনকৈ কাপোৰৰ দোকান আৰু অন্য 3খন দোকানসহ ডাকঘৰটো সম্পূৰ্ণভাৱে ভস্মীভূত হোৱাত কেইবা লাখ টকাৰ ক্ষতিসাধন হৈছে। জানিবলৈ পৰা মতে স্থানীয় লোকে নিশা হঠাৎ ধোঁৱা ওলোৱা দেখি হোৱা দোৱা লগাই যদিও নিমিষতে জুইৰ লেহিয়ান শিখাই গাতে লাগি থকা দোকানৰ লগতে ডাকঘৰটোত আগুৰি ধৰাত 5খনকৈ ব্যৱসায় প্ৰতিষ্ঠান আৰু ডাকঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় লোকে জুই নিৰ্বাপন কৰাৰ চেষ্টা কৰিছিল যদিও অগ্নিশিখাই চাৰিওফালে আগুৰি ধৰাত অগ্নি নিৰ্বাপক বাহিনীৰ লগত যোগাযোগ কৰে। অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও ব্যৱসায় প্ৰতিষ্ঠান কেইখনৰ লগতে ডাকঘৰসহ সকলো বয়-বস্তু তথা আচবাব ভস্মীভূত হৈ একো চিন-চাপ নোহোৱা কৰে। স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীয়ে সঠিক সময়ত উপস্থিত নহ'লে ওচৰৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ জুইত ভস্মীভূত হৈ বিস্তৰ ক্ষতি হ'ল হয় বুলি মন্তব্য আগবঢ়ায়। ভোগালী বিহুৰ প্ৰাক্ষণত 5খনকৈ ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত হৈ কেইবা লাখ টকা ক্ষতিসাধন হোৱাৰ লগতে ডাকঘৰসহ সকলো নথি-পত্ৰ ভস্মীভূত হোৱাত অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। কালি ৰাতি আমি শুনিবলৈ পালোঁ যে ইয়াত শ্বৰ্ট চাৰ্কিট হৈ দোকানত জুই লাগিছে আৰু সেই জুইটো মানে ইমান স্প্ৰেড হৈ গৈছে আহি কাষত 2খন-3খন দোকানৰ পৰা আমাৰ পোষ্ট অফিচলৈকেও বিয়পি পৰিছে আৰু তাৰপিছতে গোটেই পোষ্ট অফিচটোৱে আমাৰ জ্বলি একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। এতিয়া আপোনালোকে দেখিবই পাইছে শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱা বুলি কৈ আছে আৰু প্ৰায় 4খন-5খন মান গৈছে জ্বলি শেষ হৈ গৈছে। লগতে আমাৰ পোষ্ট অফিচটোতো অৱস্থা একেবাৰে নথি-পত্ৰ জ্বলি গোটেই নোহোৱা হৈ গৈছে, কমপ্লিট হৈ গৈছে। হাৰ্ড কপি মানে এখনো ভাল অৱস্থাত নাই গোটেই। প্ৰায় 11:45 মানত। নমস্কাৰ। যোৱাকালি নলবাৰী জিলাৰ কালাঘাটখোলাত এটা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। মোৰ দোকানৰ একেবাৰে ওচৰতে, মোৰ ঘৰৰ ওচৰতো দোকানৰ ওচৰত, ঘৰতে দোকান। তাৰ ভিত্তিত আপোনাৰ 2খন কাপোৰৰ দোকান, পোষ্ট অফিচটো আৰু এটা ষ্টক গৈছে, গেলামাল ষ্টক এটা, হোমিও এখন আৰু এটা ৰুম ভাৰতীয় আছিল। এইখিনি সম্পূৰ্ণ ধ্বংস হৈছে আৰু অগ্নিকাণ্ড সম্পূৰ্ণ মানে জ্বলি গৈছে। আৰু হেৰি হৈছে বাবলু কলিতা, ঋতু কলিতা আৰু দিগন্ত কলিতা আৰু দীপজ্যোতি তালুকদাৰ, তাৰে পিছত হোমিও তেখেতৰ আৰু আমাৰ একেবাৰে ঘৰতে লাগি থকা আৰু ঘৰতে 5 মিনিট যদি ইফাল সিফাল হৈ যায় মানে হেৰি ফায়াৰ ব্ৰিগেড অহাৰ আমাৰ ঘৰতো লাগিব আৰম্ভ হৈছিলে। আমাৰ ঘৰৰ বস্তু বাহানি চব সম্পূৰ্ণ ৰাইজে বাহিৰত ওলাইছে, লাগু হৈছিলে কিন্তু আমাৰ ঘৰত লাগিব নাপালে আৰু মানে গাড়ী আহি পালে তেনেতে সেইখিনিৰ পৰা ৰক্ষা পৰিলো। কাপোৰৰ দোকানৰ একজনৰ নাম ঋতু কলিতা আৰু একজনৰ নাম বাবলু কলিতা। দোকান সম্পূৰ্ণ জ্বলি গৈছে আৰু পোষ্ট অফিচটো সম্পূৰ্ণ গৈছে আৰু ষ্টকটো গৈছে গেলামালৰ। বহুত ক্ষতি হৈছে। পইচা কথাটো মই সিমান মালিক গিটাই গম পাব, কিন্তু মিনিমাম তেখেতৰ কেচ পইচা 80,000-ৰ ওপৰ আছিল। একজন মানে হেৰি কাপোৰ ব্যৱসায়ীজনৰ 80,000-ৰ ওপৰ থকা বুলি শুনিছো। তেখেতে কিবা সঞ্চয় চলাই তাৰে মিচিউৰিটিৰ আজি দিয়াৰ কাৰণে সেইখিনি পইচা ইয়াতে ৰাখিছিলে, কিন্তু সেইখিনি সম্পূৰ্ণ ভস্মীভূত মানে আপোনাৰ বাহিৰত এটা মানুহৰ শব্দ এটা পালো যে ধোঁৱা এই দোকানৰ ভিতৰত পৰা ধোঁৱা ওলাইছে। মই ভিতৰৰ পৰা দৌৰ মাৰি ওলাই আহো, প্ৰথমে ধোঁৱা দেখা পাওঁ, তাৰপিছত এটা অলপমান ওলাই গৈছিল, তাই আৰু লগে লগে কভাৰ কৰি দিছে জুইটোৱে। 2খন কাপোৰৰ দোকানে ধৰক আমি দূৰৰ পৰা চাইছো, ইয়াৰ পৰা চাইছো, কোনখানৰ পৰা হৈছে মাজটো ৱাল খানে ধৰিব পৰা নাই কোনখানৰ পৰা হৈছে। আৰু তাৰপিছত মোৰোতো ভয় ভাৱ এটা আহি গ'ল যে সেইখিনি হৈছে মোৰতো মই নিজে বচাৰ কাৰণে মোৰ দোকানত আহি মই দোকানখন ভাঙি একদম গোটেইখিনি বস্তু মই বাহিৰত উলিয়াই আনিলো। আনাৰ পিছত আৰু এনকি ফোন কৰি পোষ্ট অফিচটো ধ্বংস হৈছে আৰু 3খন আৰু পিছফালে এটা অলপমান সৰু ৰুম এটা আছিল, তাতে অলপ গুদাম বুলি কম আৰু সৰু এটা ৰুম আছিল, তাতে তেওঁ হয়তো কিবা আছিল আৰু কি মাল আছিল নাজানো সেইটো।
তাতে ষ্টক হিচাপে এটা আছিল, সম্পূৰ্ণ ধ্বংস হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা টু জেড।